Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু বৰ্তমান মোৰ ইমান এটা ঠিক নহয় আৰু আপোনালোকে চাগে টাইটেল লিখি আৰু থাম্বনেল লিখি পেলাই ভিডিঅ'টো চাবলৈ সোমাইছে আৰু যদি সোমাইছে একদম ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে বুজি পাব আৰু আপোনালোকক এটা কথা কওঁ বহুত দিন ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত সো আজি ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ আৰু সি এতিয়া মানে তাক বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই কাৰণটো হ'ল নিজৰ ভালপোৱা মানুহজন যদি আপোনাক ইগনৰ কৰে তেতিয়া আপুনি কেনেকেনো শান্তিত থাকিব হয় না নাই সেইটো কাৰণে বহুত দিনৰ পৰা মানে কেইদিনমান হ'ল সি ভালকৈ মোক নামাতে একো নকৰে সৰু সৰু কথাত কাজিয়া কৰে মোৰ কথা নুশুনে চ' সেইটো কাৰণে বহুত মনটো দুখ লাগি আছে এতিয়াও আৰু সি এতিয়া নাই চুলি কাটিব গৈছে ভাবিলোঁ মোৰ কি হৈ আছে আপোনালোককো দেখুৱাও আপোনালোকে যদি কিবা সলিউশ্যন দিয়ে তেতিয়াহ'লে ভাল লাগিব আৰু কি ক'ম আৰু মানে বেলেগ গাৰ্লফ্ৰেণ্ডে পালে নে কি নাজানো মোক এতিয়া ইগন'ৰ কৰিব লৈছে মানে বহুত সৰু সৰু কথাত খং কৰে গাইছি আহি আছে চাগে আহি পালে ভয় লাগি আছে দেই ঐ আহি পালে আৰু দংগলপাৰাত গ'লে ভৰি হাত ধুবলৈ মই কেমেৰাটো ইয়াতে ছেট কৰি থ'ম আৰু আপোনালোকে গোটেইখিনি চাই থাকিব দে ইমান গৰম দে না কত যাবি নাকি কত যাবি কত ফুৰিবি যাও কি লাগে যাম আবেলি কি আছে বাৰ্থডে কাৰ বান্ধৱীয়ে কালি কি ষ্টাৰ্ট হ'ব যা মা ক'ত গৈছে পথাৰত অহা নাই বেটা দেউতাও গৈছে অহা নাই এইটো মোবাইল চাই থাকিব লাগে নেকি তাতে তোৰ কি হ'ল তে ইমান ৰ'দ কেলেতে মই আছো ন কেলে মোবাইল চাব লাগে গৰমত মাথা নষ্ট নকৰিবি বুজিলি কিবা এটা ক'লেতো মাথা নষ্ট কৰা হয় বাৰটাত যাবি যা আৰু কিতে আবেলি যাবি এখন তুই ৰেডি হৈ কি হ'ল তই তোৰ মোৰ এটা মোৰ কথা দে মোবাইল দে হে ৰ মোবাইল নধৰবি মোৰ টিভি না নাই দৰকাৰ নাই না বহুত দিনৰ পৰা চাই আছো কি বহুত দিনৰ পৰা চাই আছি তুই মোৰ তো কি এনেকা কৰি আছা তুমি তো বাৰটাত যাবি যা না তোক কাই মানা কৰিছে ভালকে কথাখিনি তো ক'ব পাৰা না এনেকে গালি পাৰা নিচিনা কোৱা যে আহিলেও মানে অলপ থাকিলে অলপ মোবাইল নধৰবি দে মোবাইল দে মোবাইল চাম হাট মোবাইল চাব নোৱাৰো নেকি তোমাৰ নোৱাৰে দিবি নে নাই কেলে লাগে তোক মোবাইল দিবি নে নাই দৰকাৰ নাই নহয় গৰমৰ মোৰ মাথা খাই নাথাকি বুজিলি কি হৈছে কোৱাচোন কাৰ কি হয় তোমাৰ কি হৈছে কোৱাচোন কি হৈছে মোৰ এনেকে ব্যৱহাৰ কৰা যে মোক হেই বহা ইয়াতে বহা হেই ৰ এত মোৰ ইচ্ছা মই বহু নবহু
দিয়া না মোবাইলটো দিয়া না মোবাইল নধরবি মোক মোবাইল দিয়া না। মোবাইল লৈ কি করবি তুই দিয়া তোক মোবাইল দিয়া নাই মই কিবা এটা চাম মই দিয়া তোর মোবাইল নাই মোৰ মোবাইলটো তুমি চোৱা না দিবানে নাই এতিয়া দে মোবাইলটো চাম মই মানে নিদিবি নেকি কি আছে মোবাইলৰ ইমান চাব নিদিয়া যে ঐ হেই রোজা রে আনা এই গরমত মোক ডিস্টার্ব করে না আনা বুঝলি বই কথা আছে মোৰ যা বনে হেই বহাই ইয়াতে লাইন নাই ফিনো নসলে চলা কোৱা না ভালকে কি হৈছে তোমাৰ কোৱাচোন এনেকে থাকা যে কার কি হল তোমাৰ চাইছো মই কেইদিনৰ ভালকে নামাতেও একো নকৰে মানে কিবা এটা ক'লে খং উঠে ভাত বনাইছে না নাই বনাইছো ঐ কি হৈছে কোৱা না কার কি কোৱা না নাই হয় সঁচাকে ক কি রে তুই কি হইছে কি তোর কেলে চুলি কাটি আহিলুং আর কি কোৱা না কিবা ভুল কৰিছো যদি কোৱা না কেলে এনেকে থাকা মই কলুং কিবা ভুল কৰিছে কিমান ভালকে নামাতে যে শুনা শুনা কি হৈছে কোৱা না ভালকে কোৱা না আরে গরম লাগে রে কাষতে থাকিও দূৰ হৈ তুমি বেলেগ পালি নেকি এনেকা কৰি আছা যে কি বেলেগ চলি আছে না কত বেলেগ ছোৱালী পাই তো কি ফালতু বুলটু কথা কইছ ইলা এনেকে কিয় আছে কথা নাপাতে খালি তুমি লগত এই গরমত মাথা নাখাই না থাকি মই বালত খালি সঁচাকে গ পাইছা যদি ভাবে সঁচাকে গ মই এৰি দিম ক ভালকে বেলেগ চলি পাইছে ন মই মোবাইল চাবলৈ কেলে নিদিয়া মোক দিয়া মোবাইলটো দিয়া নাই মোবাইল মোবাইল দে খং উঠাবি কিন্তু মোবাইল দে কি করবি তুই মোবাইল লৈ কিবা এটা চাম মই দরকার নাই দে দে আরে দিবি না নাই দে না চুপচাপে পড় তোৰ লাইফত বেলেগ আহিছে যদি কো না ভালকে মই গুচি যাম তো এনেকে নাথাকিবি ভালকে কৈ দে মাথাটা খাই থাকলে মোর ভালো থাক কোন এগুলা ঐ দেখিলে নহয় গাইছ একদম মানে কিবা এটা ক'লে তাৰ খং উঠি যায় পটককৈ কিবা হ'ল তাৰ নাজানো কিন্তু এতিয়া যিয়ে নকওঁ কিয় আগতে মোৰ কথা শুনিছিলে তাত নাযাবি ক'লে নকৰিছিলে এতিয়া কিন্তু একো নুশুনে নিজৰ মৰ্জিত যি মন তাকে কৰি যায় আৰু এইফালেদি সি গুচি গ'ল কি কৰিব গাইছ কিবা হৈ গৈছে নাজানো আৰু তাৰ মানে এনি টাইম কৰবাৰ কামৰ পৰা আহি পেলাইও এনি টাইম মোবাইলটোৱে চাই থাকে যদি কিবা এটা কওঁ মানে গুৰুত্ব নিদিয়ে ক'ব নোৱাৰোঁ হঠাৎকৈ ঘপককৈ কি হৈ গ'ল তাৰ আৰু মই বা তাক আগৰ দৰে ঘূৰাই পাওঁ নে নাপাওঁ নাজানো হেই গাইজ আপোনালোকৰ লগত প্ৰেংক কৰিছোঁ লগতে আছে शाबाश सो गाइस तो या हल आपनालोকৰ কাৰণে প্ৰেংক দে সো বহুতে বহুত ৰকমৰ মানে কমেন্ট কৰি আছিল যে দাদা ভিডিও কিলে নিদে আজি লৈ আহিছো কাৰণ বহুত দিন দিব পৰা নাছিলো কামৰ ঝামেলাত কাৰণ বৰ্তমান তো খেতিৰ প্ৰবলেম চলি আছে কোনে ঠক খালে কমেন্ট কৰি জনাব আৰু গাইস এটো জাস্ট এনে এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে আপোনালোকক যেন মানে আৰু হা আৰু এতিয়াৰ পৰা আৰু পাই থাকিব আৰু আজি মই চুলি কাটিং ৰিয়েলত কৰি আহিলো এক্টিং কিন্তু কৰিছে দেই সো গাইস
এইখিনিতে ভিডিঅ'টো আমি শেষ কৰিলোঁ হয়নে যদি ভাল লাগে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি আৰু নেক্সট ভিডিঅ' কি লাগে এইটো জনাব আৰু কেনেকৈ ঠক খালে নিশ্চয় কৰিব